দুদিনমান ৰেষ্ট ল'ব লাগিব। ডক্টৰে কালি পৰহি ৰিলিজ দিয়ে নেকি, ICUত থাকিলে এইকেইটা দিন। আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে, ৰাইজৰ সাহসৰ কাৰণে এতিয়া ষ্ট্ৰং হৈ থাকিব পাৰিছোঁ। আৰু যাতে এনেকুৱা যোনে কাৰো লগত এনেকুৱা নহয়, ঘটনা নহয়, পুলিচ প্ৰশাসনক নমস্কাৰ। আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত যে অসমৰ এগৰাকী খুবেই জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি দাক অতৰ্কিতে দুষ্ট প্ৰবৃত্তিৰ মানুহ এজনে পিছফালৰ পৰা বটলেৰে আক্ৰমণ কৰিছে আৰু তাৰ ফলত তেওঁ যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ ফলত তেওঁ মেডিকেলত ইতিমধ্যে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। তেওঁ বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু তেওঁ ইতিমধ্যে হস্পিটেলতে আছে আৰু বিভিন্ন বাতৰি সংবাদ মাধ্যমবিলাকত খবৰ পাইছোঁ যে তেওঁৰ অৱস্থা আগতকৈ খুবেই উন্নত হৈছে আৰু আজি ভাবিছোঁ তেওঁৰ এটা খবৰ ল'বলৈ যাওঁ, যিহেতু আমাৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ তেওঁ কৌতুক অভিনেতা। আৰু এতিয়া বাইহাটা চাৰিআলি আহি পালোঁ আৰু বাইহাটাৰ এইফালে আছে চিকনাছ হস্পিটেলখনতে আমাৰ মৰমৰ কৌতুক অভিনেতা ইউটিউবাৰ এই মেডিকেলখনতে চিকিৎসাধীন হৈ আছে আৰু মোৰ লগত এফালে সীমান্ত আছে। সীমান্ত আৰু মই দুয়োজনে একেলগে এতিয়া দীপজ্যোতি দাক চাব হৈছে, অৱস্থা কেনেকুৱা হৈছে। আগতকৈ বহুখিনি ভাল পাইছে, তথাপি এবাৰ চাই যাওঁ। আৰু এতিয়া আমি এই দোকানখনৰ পৰা এতিয়া ORS লৈ লৈছোঁ, এফালে দুটা ORS লৈ লৈছোঁ, এটা সীমান্তৰ এটা মোৰ। আৰু এতিয়া মেডিকেলখন যিহেতু এফালে ওচৰতে আৰু সীমান্ত আৰু মই দুয়োটা একেলগে লৈ লৈছোঁ আৰু এতিয়া খবৰ কৰিবলৈ গৈ আছোঁ। এইখন হস্পিটেলতে আমাৰ মৰমৰ অভিনেতা দীপজ্যোতি দা এডমিট হৈ আছে। যাওঁ বলক এতিয়া। আৰু এতিয়া লিফ্টত সোমাই আহিছোঁ আৰু লিফ্টেৰে এতিয়া ওপৰলৈ যাব লাগিব। আৰু আপোনালোকেতো ইতিমধ্যে গমেই পাইছে অসমৰ এগৰাকী খুবেই জনপ্ৰিয় কৌতুক অভিনেতা দীপজ্যোতি দাৰ ওপৰত বৰ্বৰ আক্ৰমণ হৈছিল নিষ্ঠুৰভাৱে আৰু তেখেত এতিয়া আগতকৈ স্বাস্থ্যটো উন্নত হৈছে। হয়নে দাদা? ভাল পাইছোঁ আৰু আমি যিহেতু তেওঁৰ অনুৰাগী আৰু আমি সকলোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ তেওঁ যাতে অতি সোনকালে আৰোগ্য হৈ আকৌ আমাৰ মাজলৈ আহি হাঁহিৰ খোৰাকমূলক তেনেকুৱা আগৰ দৰে ভিডিঅ'বিলাক প্ৰস্তুত কৰে আৰু সেইটোৱে কামনা কৰিছোঁ। আৰু এই হেৰি পৰিৱেশ পত্ৰবিলাক বহুতখিনি তেজ দিছেতো, দুৰ্বলটো আছে। দুদিনমান ৰেষ্ট ল'ব লাগিব। ডক্টৰে কালি পৰহি ৰিলিজ দিয়ে নেকি, ICUত থাকিলে এইকেইটা দিন। আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে, ৰাইজৰ সাহসৰ কাৰণে এতিয়া ষ্ট্ৰং হৈ থাকিব পাৰিছোঁ। আৰু যাতে এনেকুৱা যোনে কাৰো লগত এনেকুৱা নহয়, ঘটনা নহয়, পুলিচ প্ৰশাসনক আহ্বান জনালোঁ। আৰু আজিকালি মানুহকেইটা একোৱে সুৰক্ষা নোহোৱা হৈছে, গতিকে এনেকুৱা মানুহক সকলোৱে উচিত শাস্তি দিয়ক কামনা কৰিছোঁ। মোৰ লগত বেছি আৰু বেলেগৰ লগত যাতে নহয়, সেইখিনিয়ে ক'ব লাগে। মুঠতে কলা কুশলী শিল্পীসকলৰ লগত তেনেকুৱা এটা সুৰক্ষামূলক তেনেকুৱা এটা ব্যৱস্থা থাকিলে ভাল। আৰু ভাল লাগে তেওঁলোকে খবৰ লৈ আছা, বহুতখিনি ৰাইজেও খবৰ লৈ আছে, সকলোকে বহুত বহুত ধন্যবাদ। আৰু ইতিমধ্যে দীপজ্যোতি দাৰ খবৰ ল'লোঁ, তেওঁৰ স্বাস্থ্য আগতকৈ উন্নত হৈছে আৰু তেওঁ আজি ডিচাৰ্জ লোৱাৰ কাৰণে ভাবি আছে। আৰু ডিচাৰ্জ বা আজি হয় নে নহয় সেইটো মই ভালকৈ নাজানো, তেওঁৰ পৰা শুনিছোঁ আৰু তেওঁৰ সুস্বাস্থ্য অতি সোনকালে কামনা কৰিছোঁ। আৰু আজি আমাৰ জনপ্ৰিয় কৌতুক অভিনেতা ইউটিউবাৰগৰাকীৰ এইখন মেডিকেলতে তেওঁ এডমিট হৈ আছে। আজি তেওঁৰ খবৰ ল'লোঁ, খুবেই খবৰটো লৈ অলপ বেয়া লাগিছে, অলপ মানে খুবেই বেয়া লাগিছে, কাৰণ তেওঁ বিচনাত এইদৰে পৰি থাকিবলগীয়া হৈছে হস্পিটেলৰ বিচনাত। খুবেই বেয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোক সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে তেওঁ অতি সোনকালে সুস্থ হয়, আমাৰ মাজলৈ আকৌ উভতি আহে, আমাক ধুনীয়া ধুনীয়া হাস্যৰসাত্মক ভিডিঅ' তেওঁ প্ৰদান কৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।